একাংশ সংখ্যালঘু এলেকাৰ লোকৰ হৈছে কি? যুৱতীৰ অশ্লীল নৃত্যই গৰম হৈছে সংখ্যালঘু এলেকা। ভোজপুৰীয়া অশ্লীল নৃত্য চাবলৈ ভিৰ ডেকাৰ পৰা বুঢ়ালৈ। বঙাইগাঁও জিলাৰ কুকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰা ব্ৰিজ বজাৰত নিউ জীৱন মৰণ চাৰ্কট নামত চলাইছে যৌনতাৰ মুকলি বেহা। যুৱকসকলৰ কথা বাদেই দিলো, কণ কণ ল'ৰা ছোৱালীৰ লগতে একাংশ যুৱতী বোৱাৰীয়ে নীৰৱে চাইছে এই উদ্যাম নৃত্য। এনে একাংশৰ কৰ্মকাণ্ড দেখি হতবাক হৈ পৰিছে সচেতন ৰাইজ। প্ৰথমে মাইক যোগে নিউ জীৱন মৰণ চাৰ্কৰ প্ৰচাৰ কৰে আৰু তাৰেই নামলৈ ৰাতি 12 বজালৈ চলে এই অশ্লীল নৃত্য। এই সকলোবোৰ দেখি শুনিও নীৰৱ ভূমিকা পালন কৰিছে বঙাইগাঁও জিলা প্ৰশাসনে। উল্লেখযোগ্য যে মেট্ৰিক পৰীক্ষাৰ বাবে মাজত মাত্ৰ আছে কেইটামান দিন। তাৰ পিছতো একাংশ নাৰী প্ৰেমী দালালে চলাই গৈছে এইবোৰ অশ্লীল নৃত্য। বঙাইগাঁও জিলা প্ৰশাসনে এইসকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত হ'ব লক্ষণীয়। মানাজবেলি বিকাশ মঞ্চৰ ফালৰ পৰা তীব্ৰভাৱে গৰিহণা জনাওঁ। আনকি বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক, জিলা আয়ুক্ত, মহকুমা প্ৰশাসন, আনকি স্থানীয় প্ৰশাসনক আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাওঁ, আপোনালোকে আজিৰ দিনৰ পৰা অনিৰ্দিষ্ট কাললৈকে সেই চাৰ্কাছটো বন্ধ কৰিব লাগে। কিয়নো সেই চাৰ্কাছত পশ্চিমীয়া যি সাংস্কৃতি, যি ভোজপুৰী সাংস্কৃতি, এই অৰ্ধনগ্ন নাচ দেখিবলৈ পৰিলক্ষিত হৈছে। এনেকুৱা নাচ, এনেকুৱা সাংস্কৃতি আমাৰ স্থানীয় সাংস্কৃতিৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়া আনিছে, বিৰূপ প্ৰভাৱ আনিছে। ইতিমধ্যে এই সাংস্কৃতিক সন্ধিয়াত এই যি চাৰ্কাছৰ নামত একাংশ চামুণ্ডে ল'ৰা ছোৱালীবিলাকে মদ ভাং ড্ৰাগছকে ধৰি বিভিন্ন ধৰণৰ ৰাগিয়াল বস্তু সেৱন কৰা আমি বিভিন্নজনৰ পৰা অভিযোগ লাভ কৰিছোঁ। এই বিষয়ে মই মানাজবেলি বিকাশ মঞ্চৰ ফালৰ পৰা জিলা প্ৰশাসনৰ লগত স্থানীয় প্ৰশাসনক আহ্বান জনাওঁ, আপোনালোকে আজিৰ পৰা অনিৰ্দিষ্ট কালৰ কাৰণে চাৰ্কাছ বন্ধ কৰি ইহঁতক ইয়াৰ পৰা খেদি পঠিয়াব লাগে। যদি আপোনালোকে এই চাৰ্কাছ বন্ধ কৰিবলৈ বিফল হয়, যদি নকৰে, তেনেহ'লে মই স্থানীয় ৰাইজৰ সহযোগত আমাৰ সংগঠনৰ কৰ্মকৰ্তাসকলে ইয়াক তীব্ৰ গণতান্ত্ৰিকভাৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিম, লগতে চাৰ্কাছটো বন্ধ কৰিবলৈ আমি বাধ্য হ'ম।